আসসালামু আলাইকুম নমস্কাৰ মই আপোনালোকক স্বাগতম জনাইছোঁ বা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ PG এডমিশ্যনৰ বিষয়ে। আপোনালোকে PG এডমিশ্যন ল'বলৈ হ'লে কেতিয়া অনলাইন কৰিব লাগিব, কেতিয়া অনলাইন কৰাৰ লাষ্ট ডেট বা মেৰিট লিষ্ট কেতিয়া ওলাব, পইচা লাগিব নে নাই, সেই বিষয়ে মই আজি আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ যে যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক মানে যোনটো PG ন'টিছ জাৰি কৰিছে, ন'টিছটোত কি কৈছে চাওঁ আহক। এয়াই হৈছে সেই মানে ন'টিছত কি কৈছে চাওক। Admission in postgraduate program under Guwahati University academic session 2024-25 and name of the postgraduate programs কি সাবজেক্টত আপোনালোকে পোষ্ট গ্ৰেজুৱেট বা PG কোৰ্চ কৰিব পাৰিব নাইবা মাষ্টাৰ্ছ কৰিব পাৰিব। সেই ছাবজেক্টকেইটা হৈছে পলিটিকেল ছায়েন্স এণ্ড এছএমএছ। পলিটিকেল ছায়েন্সৰ ছিট কেপাচিটি আছে 20টা আৰু এছএমএছত ছিট কেপাচিটি আছে 30টা। তাৰপিছত চাওক লাষ্ট ডেট অফ অনলাইন ফৰ্ম ছাবমিশ্যন। আপোনালোকে অনলাইন ফৰ্মখন ছাবমিট কৰিব পাৰিব 8 তাৰিখ 8 মাহ 2024 মানে আগষ্টৰ মানে 8 তাৰিখলৈকে আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। এছএমএছতো ঠিক একেই ডেটে আছে, 8 তাৰিখে আছে। তাৰপিছত আপোনালোকৰ এডমিশ্যন হ'ব। এডমিশ্যন ডেটটো দিয়া হৈছে পলিটিকেল ছায়েন্সত দিয়া হৈছে 12 তাৰিখ 8 মাহ 2024 মানডে। আপোনালোকৰ মানে 12 তাৰিখে এডমিশ্যন হ'ব পলিটিকেল ছায়েন্সৰ, সেইদিনা থাকিব মানডে। আৰু এছএমএছৰ হ'ব 14 তাৰিখ 8 মাহ 2024 ৱেডনেছডে। এইটো হ'ব 14 তাৰিখ আগষ্টৰ 14 তাৰিখে মানে এছএমএছৰ এডমিশ্যন হ'ব আৰু সেইটো থাকিব বুধবাৰ। তো এইখিনি আছিল এডমিশ্যনৰ তথ্য, মানে কেতিয়া হ'ব কি হ'ব যিয়ে নহওক। তাৰপিছত কি কৈছে চাওঁ আহক। অনলাইন ৰেজিষ্ট্ৰেশ্যন এডমিশ্যন ফৰ্ম ফিল আপ পৰ্টেল ফৰ এডমিশ্যন এট www.pgm মানে পশ্চিম গুৱাহাটী মহাবিদ্যালয় ধাৰাপুৰ ac.in open till midnight of 8 August 2024। মানে এইটোৱে কৈছে আপোনালোকে যদি অনলাইন এপ্লিকেশ্যন কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনে কৰিব লাগিব, খোজে নহয়, ভুলতে হৈ গৈছে। যে নহওক অনলাইন এপ্লিকেশ্যন আপোনালোকৰ কৰিব লাগিব আৰু সেইটো এটা ৱেবছাইটত যাব লাগিব। সেই ৱেবছাইটটো দিয়া হৈছে www.pgm। আপোনালোকে পশ্চিম গুৱাহাটী মহাবিদ্যালয় লিখিলেও আহি যায়, তথাপি আপোনালোকে এইটো লিখি চাৰ্চ মানে গুগলত বা ক্ৰমত যাই কিনে আপোনালোকে ৱেবছাইটত যাই কিনে এপ্লাই কৰিব লাগিব আৰু 8 তাৰিখ মিডনাইটলৈকে চলিব এইটো। Applicant may log in the college website for all details। মানে আপোনালোকে মানে কলেজ ৱেবছাইটত মানে পুৰা ডিটেইলছ পাই যাব, লগতে মোৰ ভিডিঅ'ৰ জৰিয়তেও পাই যাব ডিটেইলছ। আৰু ডেট অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট আৰু মেৰিট লিষ্ট প্ৰকাশ পাব 10 আগষ্ট 2024 4 PM মানে 4টা বজাত আগষ্টৰ মানে 10 তাৰিখে 4টা বজাত মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰপিছত কি কৈছে দ্য কেণ্ডিডেট হেভ টু ক্লিয়াৰ দ্য গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন এণ্ট্ৰেঞ্চ টেষ্ট। আৰু যোনে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত যদি আপোনালোকে এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো এডমিশ্যন এণ্ট্ৰেঞ্চ টেষ্ট হৈছিলে সেই এণ্ট্ৰেঞ্চ টেষ্টটো মানে ক্লিয়াৰ কৰিব লাগিব। মানে এইটোৱে বুজাইছে আপোনালোকৰ ৰেংক লিষ্টত নাম থাকিব লাগিব। আৰু লগতে মানে কৈছে কি এডমিশ্যন ফিজৰ বিষয়ে কৈছে। এডমিশ্যন ফিজ মানে 13,500 13,500 টকাকৈ পাৰ ছেমিষ্টাৰ এডমিশ্যন ল'ব লাগিব। আপোনালোকৰ মানে প্ৰত্যেকটো এছএমএছ আৰু ইয়াতে যিহেতু হেৰি দিয়া নাই আপোনাৰ মানে ছাবজেক্ট ৱাইজ কোনো বেলেগ কোনো হেৰি দিয়া নাই, চ' পলিটিকেল ছায়েন্স এণ্ড এছএমএছ দুয়োটাতে আপোনালোকৰ 13,500 টকাকৈ প্ৰত্যেকটো ছেমিষ্টাৰত এডমিশ্যন ল'ব লাগিব। বেলেগ বেলেগ কলেজৰ নিচিনা নহয়, ইয়াতে চাওক আপোনালোকে পাৰ ছেমিষ্টাৰ লিখা আছে, চ' আপোনালোকে পাৰ ছেমিষ্টাৰ এডমিশ্যন 13,500 টকাকৈ দিব লাগিব। আপোনালোকে নিজে খৰচ বহন কৰিব লাগিব, ইউনিভাৰ্চিটিৰ নিচিনা নহয়, ইয়াতে ফ্ৰী নহয়। তো আপোনালোকে যদি পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত এডমিশ্যন ল'ব খুজিছে তেতিয়াহ'লে এতিয়াই অনলাইন কৰি থওক।
আৰু এডমিশ্যনটো লৈ লওক। ৰেংক ইয়াতে কিন্তু এটা কথা কৈ দিছে যে কি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনটো এণ্ট্ৰেঞ্চ টেষ্ট হৈছিলে সেই টেষ্টৰ ৰেংক লিষ্ট অনুযায়ীহে তাতে মানে এডমিশ্যন হ'ব। চ' আপোনালোকে সোনকালে এডমিশ্যনটো লৈ লওক। যিহেতু এছএমিছৰ বাৰু মানে বহুত কলেজ আছে, কিন্তু পলিটিকেল ছায়েন্সৰ ইমান বেছি কলেজ নাই, মাত্ৰ 4খন না 5খন কলেজতহে এডমিশ্যন ল'ব পাৰিব। চ' আপোনালোকে ইয়াতে সোনকালে মানে অনলাইন কৰি থৈ দিয়ক আৰু এডমিশ্যনটো লৈ লওক। আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। আপুনি যদি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি যদি আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ।